শৰ্মাক তেওঁ নিজৰ দলটো চাওক, নিজৰ পাকঘৰখন আপুনি ঠিক কৰক। লোকৰ পাকঘৰৰ কথা আপুনি চিন্তা কৰিব নালাগে। কাৰ পাকঘৰত কি বনাইছে কি নাই বনোৱা আপুনি সেইবিলাক কুদিলি খুঙা মানুহৰহে কাম, সেইবিলাক কুদিলি খুঙা মানুহৰ কাম। আমি কি বনাইছোঁ কি নাই বনোৱা চাই দিওঁ। আপোনাৰ নিজৰ পাকঘৰখন ঠিক ৰাখক, আপোনাৰ নিজৰ বৰঘৰখন ঠিক ৰাখক। আমি আমাৰখন চাম, কংগ্ৰেছে চাম, আপুনি চাব নালাগে। আপুনি কংগ্ৰেছে টিকেট বিক্ৰী কৰাৰ কথা কৈছে। আপোনাৰ এইটো আপুনি সপোনত দেখি আছে, আপুনি সপোনত সদায় দেখি আছে, কাৰণ আপুনি কংগ্ৰেছৰ দিনত কৰিছিলে। আপুনি টিকেট বিক্ৰী কৰি পইচা লৈছে, আপুনি বিজেপিৰ দিনত টিকেট বিক্ৰী কৰি পইচা লৈছে। আপুনি সেই সপোনটো এতিয়া আমাকো দেখি আছে। আপুনি সেইকাৰণে আপুনি অলপ ভালকৈ এইবিলাক কংগ্ৰেছৰ কথা বাদ দি অলপ ৰেষ্ট কৰক। আপুনি যিকণ সময় পাইছে ঠিক আছে, আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী, বহুত আপোনাৰ ব্যস্ত। আপুনি কংগ্ৰেছৰ কথাখিনি চিন্তা কৰি অযথা সময়বিলাক নষ্ট কৰিব নালাগে, অযথা টোপনি ক্ষতি কৰিব নালাগে। টোপনি ক্ষতি কৰি মতিভ্ৰম হৈ স্বাস্থ্যৰ ক্ষতি কৰিব নালাগে। আপোনাক আমি অনুৰোধ কৰিছোঁ, আপুনি ৰেষ্ট লওক, কংগ্ৰেছৰ কথা চিন্তা কৰা বাদ দিয়ক, নিজৰ ঘৰ চিন্তা কৰক। আমাৰ গৌৰৱ গগৈ আপোনাৰ সেই যিটো আমাৰ কি বুলি কয় শাস্ত্ৰত যিটো কাহিনী হৈছে আপুনি সেইটোলৈ গৈ আছে। মই আগতেও আপোনাক কৈছোঁ যে কংসই সদায় সপোন দেখিবলৈ ল'লে চাৰিওপিনে কৃষ্ণ, তাততো কৃষ্ণ, চবতে কৃষ্ণ দেখে কংসই। যেতিয়া জানিলে যে মই এটাকৈ 8টা সন্তান দৈৱকীৰ জেলৰ ভিতৰত হত্যা কৰিলোঁ, কিন্তু কৃষ্ণক নোৱাৰিলোঁ, কৃষ্ণ বাচি গ'ল। যেতিয়া কংসই জানিলে এইটো কথা, তেতিয়া কংস খাওঁতে শুওঁতে উঠোঁতে বহোঁতে খালি চাৰিওপিনে কৃষ্ণ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কথাটো সেইটো হৈছে, চাৰিওফালে কেৱল গৌৰৱ গগৈ, চাৰিওফালে দেখিছে যে মোৰ যদি পতন হয় গৌৰৱ গগৈৰ হাততে, মোৰ পতন এতিয়া গৌৰৱ গগৈৰ হাততে হ'ব। গতিকে সূতাটোতো গৌৰৱ গগৈ, চাহটোতো গৌৰৱ গগৈ, য'তে ত'তে গৌৰৱ গগৈ। গতিকে সেইকাৰণে এইটো হ'বই। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক অলপ শুবলৈ কৈছোঁ, অলপ জিৰণি ল'বলৈ কৈছোঁ। তেখেতেই এইবিলাক কথা বাদ দিয়ক, নিজৰ ঘৰ চাব। আগতে হৈছিল ৰেলীটো হৈছিল সেইটো তেওঁ গম পাব, আমি গম নাপাওঁ। তেওঁহে কৈ আছে। তেওঁ এতিয়া মই আজি তেওঁৰ বাইকটো শুনিলোঁ, এই আমাৰ দিল্লীলৈ মিটিং আছে, দিল্লীলৈ মানুহ যাব, ৰেলত যাবনে, আমি প্লেইনত যামনে, কিহত যাম, ইমান কিবা মোৰ কামবোৰ আমি কি হ'ব? আমি কংগ্ৰেছ দল আমি যেনেকৈ যাওঁ, আমি ৰেলত যাওঁ, ট্ৰেইনত যাওঁ, আমি বাছত যাওঁ, ফ্লাইটত যাওঁ, আমাৰ কথা। তোমাৰ ইমান চিন্তা কিয়? তোমাৰ ইমান আৰে ভাই, তুমি এই CAG ৰিপৰ্ট ঠিক কৰা না, তুমি বাকীখিনি অসমৰ মানুহৰ বাকী অৱস্থাখিনি চোৱা না। গতিকে সেইকাৰণে আমি তেওঁক এই পৰামৰ্শ দিছোঁ। হ'ব? ঠিক আছে।